কাৰণে তুমি কিবা এটা শুনাই দিয়া এতিয়া ৰেপ তোমাৰ সংগীতে এতিয়া হিপ হপে মোৰ দৰা মোৰ গানটো বাজি থাকোতে তই মাথাটোকে লৰা ফাপৰিবোৰে মোবাইলটো লৈ লাগিব বিচাৰে কমেণ্টত মুখৰ আগত আহিলে লুকাই যেন চুমি বৰা এনেকুৱা নহয় যে মোক কিবা ক'ব মই ঠাণ্ডা মুণ্ডাকে শুনি থাকিম মইতো উল্টাই বজাই দিম হয় কোন তই মই গান বনাইছো তোৰ বেয়া লাগিছে তই নুশুনিবি ভাই একচুৱেলি কিয় ৰেপ সংগীতত স্লেং ৱৰ্ডটো কিয় ইউজ হয় আবে বহুত টেনচন বে কেলা ও ভাই তে কি খবৰ ক ভাই ৰভাই লভাই মোৰ হাতে লিখা বাৰ যে মংগলক কয় মাৰ্চ মোৰ খালী থাকে পাৰ্চ মই ভিখাৰী ফাক কৰ বেক দিলো স্নেপ বেক মোৰ পেক বোৰ ৰেপ দিলি খেপ চালা ছোৱালী পতাব থেপ চালা কৰিয়ে পলাব বেছিকে এনেকা বিচে নি 5-6টা লগ পালে আমি যেনেকে যিটো লেংগুৱেজত আমি কথা পাতো সেইটো লেংগুৱেজে ৰেপ হয় আৰু কৰা ছোৱালীজনীকে তাই হেনো পিন্ধিছে চুটি কাপোৰ বৃদ্ধিভস্ত পিশাস্ত হতে সমাজৰ মহিষাসুৰ দুৰ্গামা হৈ আহিছো মই আজি তহঁতক কাটি কৰিম শেষ উচিত শাস্তি নাপায় দুখীয়ে ভাৰত ইমানে গৰীব দেশ নাকুনতে প্ৰতি নিশা তুমি জানানে নাই এয়া হৈছে মোৰ কাষত এজ এ চিল্ড আৰু এজ এ চিল্ডক হয়তো বহুতে চিনি পায় ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ আছে আৰু কিয় ভাইৰেল হৈছে সেইটো হয়তো সকলোৱে জানে বা যিসকলে নাজানে মই তেওঁলোকক জনাই দিব বিচাৰিছোঁ যে এজ এ চিল্ড হৈছে এগৰাকী ৰেপ সংগীতৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু তোমাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ থেংক ইউ ছ' মাছ যথেষ্ট ভাল লাগিছে তোমাক আজি আমি কাষতে পালোঁ আৰু তোমাৰ বিষয়ে কিছু কথা আমাৰ দৰ্শকে জানিব বিচাৰিব প্ৰথমতে মই জানিম তুমি বহুত সুন্দৰ ৰেপ সংগীত পৰিৱেশন কৰা আৰু যিবিলাক ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ আছে ধৰি লওক তুমি এগৰাকী যুৱতী হয় সাধাৰণতে যুৱতীসকলৰ বিশেষকৈ অসমৰ পটভূমিত ৰেপ সংগীতৰ ইমান প্ৰাদুৰ্ভাৱ নাছিলে তুমি কিয় ৰেপ সংগীতৰ প্ৰতি আকৰ্ষিত হ'লা একচুৱেলি মই সৰুৰ পৰাই ৰেপ বহুত শুনিছিলোঁ চ' সেইকাৰণে মই যেতিয়া লকডাউনত একেবাৰে অকলশৰীয়া হৈ গ'লোঁ তেতিয়া মানে মই আৰু বেছিকৈ শুনিবলৈ ল'লোঁ ত' তাৰ পিছৰ পৰা মোৰ আগ্ৰহটো বেছি বাঢ়িলে আৰু মই ভাবিলোঁ মই নিজেই ক্ৰিয়েট কৰিম তাৰপিছৰ পৰা মই গান বনাইছোঁ আৰু তুমি মানে লকডাউনৰ পৰাই তোমাৰ যাত্ৰা আৰম্ভ হৈছে তাতকে আগত মই জিম ট্ৰেইনাৰ আছিলোঁ জিমত কাম কৰি আছিলোঁ গুৱাহাটীত হঠাতে তোমাৰ কিয় সংগীতৰ প্ৰতি আকৰ্ষিত হ'লা তাকো তুমি ৰেপ সংগীতৰ প্ৰতি হঠাতে মানে আগৰ পৰাই শুনিছিলোঁ আগতে মই কুসুমদাৰ গান শুনিছোঁ আমাৰ কাৰণে তেতিয়া আৰু ডিস্কো বেগ ওলাইছে কুসুমদাৰ সেইবোৰ বহুত ডাঙৰ কথা আছিলে হানি সিঙৰ ৰেপ শুনিছিলোঁ আমাৰ কাৰণে সেইকেইজনেই আছিলে আৰু তেতিয়া এতিয়াহে আমি বেছি বহুত আৰ্টিষ্ট আগতকৈ বেছি জড়িত হৈছে বাট মই শুনিছিলোঁ হিপ হপ আগৰ পৰাই তো যেতিয়া মই চান্স পালোঁ আৰু মই নিজে যেতিয়া গম পালোঁ যে এনেকৈ গানটো গাব পাৰি বা এনেকৈ গান এটা বনাব পাৰি ক্ৰিয়েট কৰিব পাৰি তেতিয়া মই নিজৰ ষ্ট্ৰাগল ষ্টৰিজবিলাক লিখিলোঁ আৰু তাৰপিছত মই গান ৰিলিজ কৰিছোঁ তেনেকৈ অসমত সাধাৰণতে ৰেপ সংগীতটো ইমান ধৰি লওক প্ৰচলিত নাছিলে বা বহুতে ইমান একচেপ্ট কৰা নাছিলে এতিয়া বৰ্তমান সময়ত কেনেকুৱা পাইছা সঁহাৰি মই কিন্তু সেইটো নকওঁ কাৰণ কি আগৰ পৰাই মই যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ প্ৰথম গানৰ পৰাই ৰেছপন্স ভাল মানুহৰ আৰু মানুহে শুনিছে আৰু যেতিয়া লেডি এজনীয়ে ৰেপ কৰে মানুহ আৰু অলপমান বেছি এক্সাইটেড হৈ যায় আৰু সেইমতে মোক মৰমো দিছে মই মানে ফাৰ্ষ্ট গানটোৰ পৰাই মই বহুত বেছি হাইপত গুচি গৈছোঁ চ' ডেটছ ৱাই আই এম ভেৰি থেংকফুল অসমৰ পাব্লিকৰ কাৰণে কিপ ছাপৰ্টিং আৰু মই তেনেকৈ কাম কৰি যাম আৰু বেক টু বেক যেতিয়া গান আহিছে এনেকুৱা নহয় যে পাব্লিকে চোৱা নাই মানে প্ৰত্যেকটো গানতে ধুনীয়া ভিউজ আহি আছে ধুনীয়া ৰেছপন্স পাই আছোঁ তুমি প্ৰথম যিটো কৈছিলা আমি অলপ শুনি চাওঁ আমাৰ দৰ্শকে শুনিব ফাৰ্ষ্ট চংটো আছিলে অ' ভাই এইটো অলপমান কণ্ট্ৰভাৰ্চিয়েল হয় মানুহে ঢেৰ কমেণ্ট দিয়ে হ'লেও মই গাই শুনাম ইটছ লাইক शब्दों से तुझको मैं नंगा कर दूंगी बीच सड़क पे ही पंगा कर दूंगी भाई लोग को बुला के दंगा कर दूंगी जो भी तेरा धंधा वो मंदा कर दूंगी जितनी भी गर्मी है ठंडा कर दूंगी पुलिस को खिला के अंधा कर दूंगी तेरे इलाके में कब्जा कर दूंगी और गांड में तेरे में डंडा भर दूंगी ओ भाई ते की खबर को भाई रभाई लभाई मोर हाथे लिखा बार जे मंगलक कय मार्च मोर खाली থাকে পার্স মই ভিখাৰী ফাক কৰ বেক দিলো স্নেপ বেক মোৰ পেক বোৰ ৰেপ দিলি খেপ চালা ছোৱালী পতাব থেপ চালা কৰিয়ে পলাব বেছিকে এনেকা বিচে নি ঐ নীতিকে বেছি দিম প্ৰেম তোৰ চচমজো লগালে ছালকি চাবিটাৰ দেখিব লাগে তোক ফেন্স তোৰ জেংবোৰ বাদ দে ভাই ভাল কামত হাত দে ভাই ফকতি আকলাদ দে ভাই নহ'লে ভাঙি দিম ঠেং তোৰ হুকত থাকিব সকলোৱে হতাশা নিৰাশাত থাকিব জীৱনত বিষাদৰ সময় যিজনী থাকিব লগাবি সেইজনী সেন্দুৰ তই এন্দুৰ মই বুন্দা এই ৰেপ গেমৰ গুণ্ডা এই চিঙি দিম তোৰ মুণ্ডা এই মাৰি মেটা খুন্দা যাই পৰি বিগৈ গাতত মুঠি বনাম হাতত গুচি আমটোৰ নাকত তই নাকান্দিবি পাছত বঢ়িয়া আৰু ৰেপ সংগীতৰ মানে লিৰিক্সৰ বহুত দম থাকে ন একচুৱেলি এই গানটো বহুতে লাইক কৰিছে বহুতে ডিছলাইক কৰিছে আৰু এইটো মানে ওৱান অফ মাই বেষ্ট চং বুলি ক'ব পাৰি মোৰ বাৰ্ছখিনি মানে বহুত যোনটো মানে হৰ্ণবিল ফেষ্টিভেলৰ পৰা এইটো বহুত
বস্তু ভাইৰেল হয় মানে প্ৰত্যেকখন পেজে দিছে মানে চবে ষ্টেটাছে এইটো লগাইছে এটা ক্লিপ এটা ভাইৰেল হৈছিলে চ' তাত মানে একচুৱেলি কোৱা হৈছে বিষাদৰ সময়ত যিজনী থাকিব লগাবি সেইজনী সেন্দুৰ ভাল কথাই কোৱা হৈছে মানুহে কিন্তু সেই ৱৰ্ডকেইটা লাইনকেইটা বুজা নাই আৰু সেই কিছুমান ৱৰ্ড আছে নহয় সেইকেইটা ৱৰ্ড হাইপ লৈ লৈছে একচুৱেলি হিপ হপ ইজ লাইক মানে আমাৰ নৰ্মেল লিভিং লাইফত আমি যি কথা কৈ থাকোঁ এতিয়া তিনিআলি মোৰ ৰখি থাকিলে আমিতো পূজাৰ কথা পাতি নাথাকোঁ ন ভগৱানৰ কথা পাতি নাথাকোঁ মানুহে এতিয়া আমাৰ য়ংষ্টাৰ 5-6টা লগ পালে আমি যেনেকৈ যিটো লেংগুৱেজত আমি কথা পাতোঁ সেইটো লেংগুৱেজে ৰেপ হয় আৰু এনে আমি জনামতে ৰেপ সংগীতৰ যোগেদি প্ৰতিবাদী সত্তা এটা মানে জাগ্ৰত কৰিব পাৰি হয়নেতো হয় চ' মোৰ বলাৎকাৰৰ ওপৰতো এটা গান আছে লগতে মই মোৰ মাৰ ওপৰত দো গজ জমানা বুলি এটা গান ৰিলিজ কৰিছোঁ ৰিচেণ্টলি চ' দো গজ জমানাটো মই গাই শুনাব পাৰিম दो गज जमाना तो आसिले निकली वो बस्ता लेके रोशन जैसे सूरज निकले जेब में नोट 4 आंखों में सपने हजार मुश्किलों के पहाड़ पर जिम्मेदारी की बहार किस्मत की नैया पार दुनिया कह रहे बातें 4 कफन में एक बार बातों में तड़क ठार I can't even think about going back to all those years जब तेरी मेरी आंखें हर दिन ही नम थे हर पल मिलती चोटे चावल थाली में थोड़े कम थे जमाना चाहे कुछ भी बोले तू ना कुछ मुझे बोलना दर्द ज्यादा घड़ी थम मुश्किल वक्त ना तोलना मुझे आज भी याद है वो दिन जब तू गले से लगाती थी कदम भले ही छोटे और मैं मेडल जीत के लाती थी तू चिंता ना कर मेरी माँ मैंने जग से खुद को बचा लिया तेरा आंचल मेरे पास ना फिर भी खुद से खुद को पना दिया खुद के आंसू खुद ही पोछे तकलीफों से ना सौदा किया रस्ते बोले मुड़ और रस्तों से ना मैंने दगा किया सिर्फ 2 गज जमाना मेरी माँ और मेरा गाना एने আৰু বাকিটো শুনিব পাৰে বৰ সুন্দৰ হৈছে আৰু তুমি নিজে লিখা এইবিলাক ইয়া আৰু বা মোৰ টিম আছে কিছুমান গান মিলি মেলি লিখা হয় কিছুমান গান নিজে লিখা হয় এইটো মোৰ ষ্ট্ৰাগল ষ্টৰী মই বিচাৰিছিলোঁ যে মই মাৰ কাৰণে এটা গান লিখোঁ আৰু মই এইটো মাক গিফ্ট কৰিছিলোঁ মাদাৰ্ছ ডে দিনাখন যোৱা বছৰ আচ্ছা আৰু এটা কথা জানিম আমি যিহেতু অসমত তুমি হয়তো নিজেও প্ৰথম যেতিয়া তোমাৰ গীতটো মুক্তি পাইছিলে তুমি নিজেও হয়তো কিবা এটা অনুভৱ কৰিছিলা অসমৰ দৰ্শকে হওক বা শ্ৰোতাই হওক এই ধৰণৰ গীতবিলাক সহজতে আদৰি হয়তো লোৱা নাছিলে নিশ্চয় কণ্ট্ৰভাৰ্চি নিশ্চয় হৈছিলে তেনে ক্ষেত্ৰতো তুমি এগৰাকী বা যুৱতী হৈ তুমি কেনেদৰে সাহস কৰিছিলা বা সেইখিনি সময়ত তুমি কেনেদৰে ফেচ কৰিছিলা সেই চিটুৱেশ্যনখিনি একচুৱেলি ফাৰ্ষ্টতে যেতিয়া ভাল মানে ৰেছপন্স ইমান বেছি আহি আছিলে ভালো লাগি আছিলে বাট কমেণ্ট ছেকশ্যনছবিলাক খুলি চাওঁতে অকণমান ডিষ্টাৰ্বিং আছিলে বাট তাৰপিছত মই নিজে গম পালোঁ যে আমি এটা বস্তু মেলি দিছোঁ তো জাজমেণ্টটো আহিবই তো লেট দেম জাজ আমাৰ কাম কৰি যোৱা তো আমি কাম কৰি যাম চ' বস্তুটো পজিটিভলি ল'ব লাগে এতিয়া 3 কৰোৰ কি আবাদী এতিয়া প্ৰত্যেকটো মানুহকতো তুমি খুচ কৰিব নোৱাৰা চবৰে নিজৰ নিজৰ অপিনিয়ন থাকে তো অপেন ফৰ এভৰিৱান চবে কমেণ্ট কৰিব পাৰে যাৰ যেনেকুৱা লাগিছে আমাৰ কাম অকল কাম কৰা মই ভাল কাম কৰি যাম আৰু মই যি ষ্ট্ৰাগল কৰি আহিছোঁ যি কৰিম মই চব গানৰ জৰিয়তে আপোনালোকৰ মুখাগলৈ লৈ আহি থাকিম আৰু বহুতে ৰেপ সংগীতৰ যোগেদি বহুতো প্ৰতিবাদ কৰে তুমি তেনেকুৱা ধৰণৰ কিবা সৃষ্টি কৰিছা নেকি বলাৎকাৰ বুলি এটা গান আছিলে আৰু আমি নিৰ্বাচনৰ বতৰ বুলি এটা গান আছে তো কিছুমান গান আছে এনেকৈ অকণমান আমি ষ্টেণ্ড লৈছোঁ ছ'চাইটিৰ কাৰণে বলাৎকাৰ গানটো এনেকুৱা আছিলে অলপমান সন্ধ্যা নামিলে বাদুলি উৰিলে ৰাস্তা ঘাট যেন নিজান ঠাই মা মই আহুকৈ ওলাই গ'ল যুৱতী ক'ত কি হৈ যাব হিচাপ নাই আজিৰ যুগতো স্বাধীন দেশতো মহিলাবোৰ যেন বন্দী সুন্দৰ যুৱতী নাহিল তাই উভতি কালৰ খুটিলা ফোন দি নীলাজবোৰ পিসাজবোৰৰ নাই দেহল কেল তৃষ্ণা ঘূৰকলি যুগ পাবলৈ নাই আজি দ্ৰুপদী বচোৱা কৃষ্ণা ধৰ্ষণৰ পাছতো নহয় যে ক্লান্ত ইমানতে কেৱল নাথাকে ক্ষান্ত ৰথ খানি ৰথ খুচি উলিয়াই আনিলে বৃহতান্ত্ৰ নাৰী ভুৰিবোৰ ওলাই অহা দেখি ধৰ্ষণকাৰীৰো ঘিণ লাগিল কি কৰোঁ এতিয়া জ্বলাই দুএজনীক নাৰাখোঁ অকণো চিন চাপে নিসংগতাৰ বিভৎস্বৰূপ এয়া যেন কহল নেলি মেচাকাৰ এৰি থৈ গুচি গৈ উভতি নাহে তাই কিডাল হ'ব আৰু দিলে এজাহাৰ ছ'চিয়েল মিডিয়াত ক্লিপ হ'ব ভাইৰেল লৈ যাব সিহঁতে মিলিয়ন ভিউজ বাতৰি কাকতৰ পৃষ্ঠাই প্ৰকাশিত হ'ব ব্ৰেকিং নিউজ দোষাৰোপ কৰা ছোৱালীজনীকে তাই হেনো পিন্ধিছে চুটি কাপোৰ বুদ্ধিভ্ৰষ্ট পিশাস্ত সহজে সমাজৰ মহিষাসুৰ দুৰ্গা মা হৈ আহিছোঁ মই আজি তহঁতক কাটি কৰিম শেষ উচিত শাস্তি নাপায় দুখীয়ে ভাৰত ইমানে গৰীব দেশ নাকত তেল খানি শুই থাকে চৰকাৰ আইন হাতত তুলি কৰি দিম চাৰখাৰ প্ৰতিশোধ লোৱা প্ৰতিশ্ৰুতিৰে দি দিলোঁ আজি মই ৰণহুংকাৰ বঢ়িয়া মানে গানো হিয়ৰি যোৱা যথেষ্ট ভাল লাগিছে তোমাৰ মুক্তি পাইছে এইটো এইটো ৰিলিজ কৰা স্পটিফাইত এভেইলেবল আছে ইয়াৰে ভিডিঅ'টো আমি বনাম ভিডিঅ' হোৱা নাই এতিয়ালৈকে নাই হোৱা এইটো বৰ্তমান সময়ৰ কাৰণে এটা বহুত প্ৰাসংগিক এটা গীত বুলি ক'ব লাগিব হয়নে ভাল লাগিছে এনেকুৱা সৃষ্টি হ'ব লাগে আৰু ৰেপ সংগীতৰ যোগেদি মানে এটা বাৰ্তাও প্ৰেৰণ হ'ব লাগে এটা প্ৰতিবাদো হ'ব লাগে যিহেতু ৰেপ সংগীতত যথেষ্ট এনাৰ্জি থাকে আৰু তোমাৰ গেটআপটোত দেখাটো লাগিছে যথেষ্ট এনাৰ্জেটিক এটা গেটআপ আৰু সুধিম যিহেতু এতিয়া কেনেকুৱা পাইছা সঁহাৰি অসমত এতিয়া ৰেপ সংগীতক শ্ৰোতাই আদৰি লৈছেনে এতিয়া একচুৱেলি কমাৰ্চিয়েল গান বনালে মানুহে ভাল পায় বা ভাইব কৰে
যিমানো যি নহওক মানে থাকে বেয়া তাত থাকে বেয়া পোৱা হেটাৰ্ছ থাকে চ' লেট দেম বাৰ্ক এনেও হাতীয়ে খোজকাঢ়িলে জুবিন দাই কৈ থাকে নহয় কুকুৰে ভুকিবই ত' লেট দেম বাৰ্ক চ' ইয়া আমি কাম কৰি যাম আগতকে ভাল ৰেছপন্স মানুহৰ বহুত ভাল ৰেছপন্স কুসুম দাৰ লগত এতিয়া মই ৰিচেণ্টলি গান এটা বনাইছো ডিস্কো বেক এইটো বহুত ভাল ভিউজ আহি আছে আৰু মানুহে মৰম কৰিছে গানটোক আৰু তাত মই অসমীয়া ৰেপখিনি মই কৰিছো কুসুম দাৰ লগত ভাল লাগিলে মোৰ কাম কৰি অসমতো আমি কুসুম দাৰ পূৰ্বে যদিও কোনোবাই যদি ৰেপ সংগীত কৰিছিলেও কিন্তু কুসুম দাৰে যেতিয়া ডিস্কো ভণ্টি কৰিছিলে তাৰ পিছৰ পৰা ৰেপ সংগীতৰ বিষয়ে বহুতে জানিছিলে যে ৰেপ সংগীতো আছে তাৰ পূৰ্বে নিৰ্দিষ্ট সংখ্যক লোকেহে ৰেপ সংগীত শুনিছিলে বা ৰেপ সংগীতৰ বিষয়ে জানিছিলে তাৰ পিছতে সেই কুসুম দাই যেতিয়া ডিস্কো কৰিছিলে তেতিয়াও যথেষ্ট বিতৰ্ক হৈছিলে কুসুম দাই কোৱা মতে তেখেতক যথেষ্ট মানুহে ফোন কৰি ধমকিও দিছিলে কি গান বনাইছো বুলি তোমাৰ এনেকুৱা হৈছিলে নেকি বা নাই মোক এতিয়ালৈকে ফোনত ধমকি দিবলৈ কাৰো সাহস হোৱা নাই পিছে তেনেকে বিকজ মই তেনেকে কথাও নাপাতো মানুহৰ লগত গানৰ কাৰণে ধমকি মই নুশুনো মই উল্টাই গালি দি দিম মানে মই এনেকুৱা নহয় যে মোক কিবা ক'ব মই ঠাণ্ডা মুণ্ডাকে শুনি থাকিম মইতো উল্টাই বজাই দিম হয় কোন তই মই গান বনাইছো তোৰ বেয়া লাগিছে তই নুশুনিবি ভাই মইতো বনামেই মই এনেকৈ বনাম আৰু 10টা বনাম ইয়াতকে বেয়া বনাম কি কৰিবি তই এনেকুৱা টাইপৰ মোৰ অকণমান বেলেগ মানে বাট মানুহ আছে তেনেকুৱা হয় আৰু সাধাৰণতে কি হয় ৰেপ ছংবিলাকত যিবিলাক লিৰিক্স থাকে অলপ পাতলকৈ লিখিলে বেছি ভাল হয় আমি বাহিৰতো দেখিছোঁ হিন্দীতো যিবিলাক ৰেপ ছং আছে তাত লিৰিক্সবিলাকতো অলপ শ্লেং ৱৰ্ডো বহুত ইউজ কৰা হয় একচুৱেলি কিয় ৰেপ সংগীতত শ্লেং ৱৰ্ডটো কিয় ইউজ হয় শ্লেং ইজ লাইক মানে এইটো বাহিৰৰ কালচাৰ ন অলপমান ত' তাত মানে নিগাজবিলাকে তেনেকে গায় মানে তেহেঁতি শ্লেং ইউজ কৰে মানে বিকজ ৰেপটো ষ্ট্ৰীটৰ পৰা অহা হয় আৰু ষ্ট্ৰীটত মানুহে তেনেকে কথা পাতে আমি এতিয়া ৰাস্তা পদূলিত তিনিআলি মূৰত ল'ৰাকেইটা যেতিয়া আড্ডা দি থাকে তেহেঁতি ওম ভূৰ ভুৱস্বহা নাগায়তো তেহেঁতি যেনেকে নৰ্মেলি কথা পাতে ৰেপটো তাৰ পৰাই উৎপন্ন হয় যি কথা পাতি আছে যি কৰি আছো সেইবোৰতে তো তাত মানে শ্লেং ইজ আৰু এতিয়া বহুতবাৰ আমি এতিয়া কিবা এটা গালি দি দিওঁ এতিয়া নকওঁ আৰু যেনিবা কিটো গালি এটা দি দিওঁ সেইটো আমি মিন নকৰোঁ মানে আৰু টেনশ্যন হ'লেও আমি কৈয়ে দিছোঁ আৰু এতিয়া আমি কেলাটোকে কওঁ আবে বহুত টেনশ্যন বে কেলা ক'লো ন টেনশ্যনত বে মজা লাগিছে কেলা সেইটোতো কেলা বে খানাটো টেষ্টি হৈছে কেলা বে আজি বহুত দুখ লাগিছে বে কেলা তো দেট ইজ শ্লেং মানে এইটো আমাৰ ইম'শ্যন সেইটো চবেই কয় আৰু এতিয়া সেই কমেণ্ট ছেকশ্যনত আহি মেলি ভুকি থাকিলে বা এনেই বেয়া ক'লে বেয়া পালে সেইটো লাভ নাই তো নৰ্মেল যিখিনি শ্লেং হয় চবেই ইউজ কৰে মই ইউজ কৰিছোঁ মানুহে ৰিয়েল লাইফত ইউজ কৰি থাকে মই গানত ইউজ কৰিছোঁ আৰু এইটো মোৰ লাইফ মই গানটো তেনেকেই বনাম আৰু এটা ইণ্টাৰেষ্টিং কথা যিসকলে বহুত ডাঙৰ কমেণ্ট দি মন্তব্য আগবঢ়ায় সেইসকলো চাগে ব্যক্তিগত লাইফত কয় তেহেঁতিও কয় তেহেঁতি যোনে ইমান ডাঙৰ কমেণ্ট লিখি আছে তেহেঁতি ইমান কিয় ৰিলেট কৰিছে তেহেঁতি সেইটো বুজি পাইছে বস্তুটো বুজি পাব লাগিব ন সেইকাৰণে তুমি ৰিলেট কৰিব পাৰিছা চ' লেট ইট বি ঠিক আছে আমি লোকৰ কথা পাতিলোঁ ঘৰত কেনেকুৱা পাইছিলা প্ৰথম যেতিয়া তুমি ৰেপ ছং গাইছিলা ঘৰত তোমাৰ মা দেউতাই কি কৈছিলে মাৰটো এতিয়াও চৰকাৰী চাকৰি এটা লওঁ ঘৰখন ছাপৰ্ট কৰ সেইটোৱে মই কৈছোঁ আৰু মই হিপহপে কৰিম গানে বনাম মই মায়ে নাই চাকৰি কৰিবলৈ প্ৰেছাৰ দিয়ে বাট যেতিয়া গান ওলাইছে মাৰ পৰা পজিটিভ ৰিজাল্ট মায়ে মোৰ মনে মনে গানটো বহুত ভাল পায় মই এটা লাভ ছং বনাইছোঁ মই অকল এনেকুৱা কণ্ট্ৰভাৰ্চিয়েলে নাই বনোৱা মই ইনচান মানুহ এটা গাত ঢেৰ ইম'শ্যন থাকে কেতিয়াবা হেপী ফিল হয় কেতিয়াবা ছেড ফিল হয় মই যেতিয়া ৰেপ হৈ আছিলে তেতিয়া মোৰ বালাকাৰ বনাব মন গ'ল মোৰ মা বাৰ্থডেত মই মাৰ কাৰণে গান লিখিছোঁ মই লাভ ছঙো এনেকুৱা নহয় যে মই মানুহ হয় ভাই ভাল পোৱাও থাকে মানুহৰতো মই মনে মনে লিখিছোঁ এটা লেট নাইট বুলি ৰিচেণ্টলি মোৰ ৰিলিজ হৈছে কালি মোৰ বাৰ্থডেও আছিলে তো সেইটো মিড নাইট ভাইবত এটা লিখিছোঁ তো মোৰ যেনেকুৱা মুড মানুহৰ ঢেৰ মুড ছুইংছ থাকে বহুত মুডছ আছে মই সেই মুডৰ মতে মই গান লিখোঁ আৰু মোৰ যেনেকুৱা ফিল হয় মই তেনেকুৱা গান বনাই যাওঁ আৰু মনে মনেতো মই কৈ আছিলোঁ মোৰ মায়ে মনে মনে গানটো বহুত ভাল পায় সেইটো লাভ ছং আছিলে মোৰ প্ৰথম আৰু গানটো এনেকুৱা কিবা মনে মনে ভাবি আছো তোমাৰে কথা তুমি জানানে নাই সাধু কথা মই কোৱাটো নাই সপোনতে প্ৰতি নিশা তুমি জানানে নাই চ' এইটো R&B আছিলে এইটো পপ হয় কাইণ্ড অফ ভাল লাগিছে গানটো আৰু এটা কথা সুধিম তোমাৰ কি কয় এতিয়া অনুষ্ঠান পোৱা নে তুমি আমাৰ অসমত এনেকুৱা অনুষ্ঠান হয়নে ৰেপ ছঙৰ হয় আগতকে বাঢ়িছে যেতিয়া ষ্টাৰ্টিং কৰিছিলোঁ তেতিয়া নাছিলে বস্তুবিলাক এতিয়া আৰু বেছি মানুহ আগ্ৰহ শ্ব'জ হয় তুমি কি দেখিছা ৰেপ ছং পৰিৱেশন কৰি তুমি
কেৰিয়াৰ বনিব বুলি ভাবিছানে অসমত প্লেটফৰ্ম আছেনে তেনেকুৱা আৰু হ'ব লাগিব ইমান এটা নাই এতিয়াও ৰেপাৰ্ছবিলাকে যিমানখিনি হেৰি পাব লাগে প্ৰিভিলেজ পাব লাগে সেইখিনি পোৱা নাই বিকজ তাহাঁতি বহুত কষ্ট কৰি আছে মই বিচাৰোঁ যে আৰু মানুহ এড হওক আৰু ৰেপাৰ্ছ আহক অসমৰ পৰা আৰু ছোৱালী ৰেপাৰ্ছ ওলাই আহক আৰু কিবা হেল্প লাগিলে আমি কৰিবলৈ ৰেডি আছোঁ আমি কেনেকৈ প্ৰচিডিউৰটো হয় আমি বুজাই দিম ক'ত কি কৰিব লাগে ষ্টুডিঅ'ত কেনেকৈ ৰেকৰ্ডিং কৰিব লাগে মই যিমানখিনি জানো মই এইটো নকওঁ যে মই ভগৱান ৰেপ গড মই চব জানো সেইটো নহয় মই যিমানখিনি জানো মই সিমানখিনি হেল্প কৰিব পাৰিম মানুহ আৰু এড হ'ব লাগে আৰু উই নিড আ বিগাৰ ষ্টেজ আমিও নিজকে ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছোঁ এজ এ ৰেপাৰ আৰু আমি ৰেপাৰ এজ এ ৰেপাৰে গোটেই লাইফ টাইমটো আমি কটাম বুলি ভাবিছোঁ চ' উই নিড মোৰ লাভ মানুহৰ পৰা মৰম লাগে এণ্ড কামটো কৰি যাম নেশ্যনেল লেভেলতো ৰেপাৰবিলাকৰ এখন সুন্দৰ প্লেটফৰ্ম আছে বা ইণ্টাৰনেশ্যনেল লেভেলত এখন বহুত ডাঙৰ প্লেটফৰ্ম আছে আমাক অসমত লাগে লাগে এখন অসমত লাগে যিমান জল্দি হয় আমাক এখন প্লেটফৰ্ম দিয়ক ভালকে আচ্ছা বাহিৰত যোৱা প্লেনিং আছে নেকি বা আজিকালি ধৰি লোৱা তোমাৰ MTV হাছল বা কিবা এনেকুৱা ধৰণৰ বহুত অনুষ্ঠান আছে যিখনে মানে ৰেপাৰসকলক এটা ভাল প্লেটফৰ্ম দি আছে তুমি গৈছা নেকি সেইবিলাকত MTV হাছল এতিয়ালৈকে প্লেন কৰা নাই বাট ইন ফিউচাৰ যদি চান্স পাওঁ নিশ্চয় যাম নেশ্যনেল কনচাৰ্ণ কৰিছা নেকি নেশ্যনেল মানে প্লেটফৰ্মত কিবা প্ৰগ্ৰেম কৰিছা নেকি এতিয়ালৈকে নাই কৰা মই কাম কৰি আছোঁ মই আৰু অলপমান প্ৰেক্টিচ মই আৰু শ্বাৰ্প কৰিব বিচাৰিছোঁ মোৰ পেনটো আৰু অলপমান শ্বাৰ্প কৰিব বিচাৰিছোঁ যাতে মই ক্লিকতে গান লিখিব পাৰোঁ আৰু তাতে সেইটো তেনেকুৱা এটা প্লেটফৰ্মত গ'লে মই হিন্দীত গাব লাগিব তো এটলিষ্ট মই নিজৰ এটা EP বা এটা এলবাম হিন্দীত ড্ৰপ কৰাৰ পিছতহে মই তেনেকুৱা এটা ষ্টেজত যাব বিচাৰিছোঁ আচ্ছা তুমি যিটো মনে মনে বুলি গীত শুনালা সেইটো বহুত ধুনীয়া ৰোমান্টিক এটা গীত হয় তাৰ ৰেপ পাৰ্টখিনি শুনিছা নে ৰেপ পাৰ্টখিনি নাই শুনা শুনাই দিয়া অলপ জিয়া মৰম খুটা পুতি চেনেখিনি বান্ধিলো বুকুত জ্বলা একোৰাজুই তোমাৰ নামত জ্বলালো মৰম কৰি মাতিম তোমাৰ চকু পানী মুচিম তোমাৰ হাতত ধৰি বৰষুণত ছাতি তলত ঘূৰিম মাঘৰ মাহত বুকুৰ মাজত মৰম দি উমলাম বহাগ মাহত লাৰু পিঠা চিৰা দৈ খুৱাম ফেবত মই তোমাৰ কাৰণে সাজি কাচি ওলাম আৰু চামাৰত বিচনী মাৰি দিম আকৌ ধুনীয়া লাগিছে মানে সৰু সৰু কথা কিছুমান মৰম লগা কথাবিলাক বহুত ধুনীয়াকৈ তুমি ৰেপ কৰিছা সেইটো কাৰ কাৰণে লিখিছিলা এইটো এনেইতো ফিল নাহে অলপ আমাৰ দৰ্শকে জানিব বিচাৰিব সেইটো তাৰ আঁৰত থকা মানে কাহিনীটো এই কলেজ লাইফৰ যেতিয়া কলেজত কাৰোবাক ফাৰ্ষ্ট দেখিছো আৰু ফাৰ্ষ্ট চাইট লাভ হৈছে তো সেই ফিলিংছটো মোৰ ওচৰত থাকি গ'ল কেতিয়াও এক্সপ্ৰেছ কৰিব নহ'লে তো মই ভাবিলোঁ গানটো বনাই দিওঁ তাৰ নামটো নকওঁ বাৰু সেইটো তেতিয়াই আছিলে এতিয়া মানে সেইবোৰ ফিলিংছ নাই মোৰ এইবোৰ খতম হৈ গ'ল বাট তেতিয়া খুব ভাল লাগিছিলে চাই মেলিয়ে ভাল লাগিছিলে বাকী কথা পাতিবলৈ মানে দম নাছিলে বা এনেকৈ ডিৰেক্টলি গৈ মেলি কেনেকৈ সুধিমনো আৰু কলেজত সেইকাৰণে সোধা নহ'লে কেতিয়াও অকল দেখিছিলোঁ আৰু এইটো লিখিছোঁ তো সেইকাৰণে মনে মনে ভাবি থাকোঁ তোমাৰে কথা তুমি জানানে নাই সেইটোৱে আৰু ক'বলৈ চেষ্টা কৰিছোঁ এতিয়া বৰ্তমান কালিতো এটা ৰিলিজ হৈছে মোৰ লেট মই এইটো তোমাৰ ফিলিংছৰ কথা সুধিছো বৰ্তমান তেনেকুৱা কিবা আছে নেকি সেইবোৰ নকওঁ নেকি ক'ব পাৰা আছে কোনোবা তো আই লাইক সামৱান নাও অলপ ক'বা নি লাভ ষ্টৰীটো নাই নকওঁ আচ্ছা এজ এ চিল্ড তোমাৰ নামটো এজ এ চিল্ডে হয় নে অইন কিবা আছিলে মোৰ ভাল নাম অঞ্জলি ওঝা হয় আৰু এজেটো অঞ্জলিৰ পৰা আহিলে আৰু যাৰ লগত মই ষ্টাৰ্টিঙত ৰেপ কৰিছিলোঁ তেখেতে ক'লে যে শ্বিল্ড হবি তই আমাৰ হুড চুট প্ৰটেক্ট কৰিবি কোনোবাই ডিছ দিলে মানে ৰেপত ডিছিং কালচাৰটো হয় মানে কোনোবাই কিবা এটা ক'লে উল্টাই ৰেপ কৰি মেলিকে মানে ডিছ কৰে আৰু মানে ইজ্জত দিয়ে আৰু মানে ইজ্জত দিয়ে মানে বুজি পাইছা নহয় সেই ইজ্জতটো দিয়ে আৰু সেই ইজ্জতটো যেতিয়া মাৰে মানে তেতিয়া মোক কৈছিলে মানে তই আমাৰ হুডটোক তই প্ৰটেক্ট কৰিবি আৰু সেইকাৰণে তই শ্বিল্ড আৰু কেপ্টেইন আমেৰিকাৱালা শ্বিল্ড যে সেইটো এই যে শ্বিল্ড তেনেকৈ হৈ গ'ল আৰু অসমত কিমান আছে মই যুৱতী ৰেপাৰ্ছ বহুত কম মোৰ দেখাত আছে এজন দুজন ইটছ এমি বুলি এজনী আছে আৰু বাকী তেনেকৈ আৰু নাজানো মই চিনি নাপাওঁ আৰু যদি আছে গান চান এৰিব লাগে কাম কৰিব লাগে কাম কৰি যাব লাগে আচ্ছা তোমাৰ এতিয়া আমি যিটো গেটআপ দেখিছোঁ এটা মানে বিৰাট কি কয় এইটো এটা ফিট ফাট মানে একদম মানে কি বুজাম এতিয়া মই ইউ বুলি কয় যে সেইটো তুমি ৰেপাৰ হোৱাৰ পিছত হৈছানে নে আগতো এনেকৈ থাকা আগৰ পৰাই মই এনেকৈ থাকোঁ মই একচুৱেলি সৰুৰ পৰাই স্পৰ্টছ খেলিছিলোঁ মই নেশ্যনেল প্লেয়াৰ আছিলোঁ কিহৰ আছিলা মই খোখোৰ নেশ্যনেল প্লেয়াৰ আছিলোঁ 2013ত আৰু 2014ত এথলেটিক্সৰ নেশ্যনেল প্লেয়াৰ আছিলোঁ আমি গুজৰাটত গৈ ৰিপ্ৰেজেণ্ট কৰিছিলোঁ কেভিৰ আছিলোঁ মই ষ্টুডেণ্ট তো কেভিৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ স্পৰ্টছটোক তো তাতে খেলিছিলোঁ মই আৰু ক্লাছ 6 মানৰ পৰাই মই গেমিং স্পৰ্টছ
ষ্টাৰ্ট কৰি দিছিলোঁ তাতকৈ আগতো খেলিছিলোঁৱে বাট প্ৰফেচনেলি মই 6ৰ পৰা ষ্টাৰ্ট কৰি দিছিলোঁ ৰিজনেলছ ডিষ্ট্ৰিক্ট খেলি থাকোঁ তুমি নেশ্যনেল প্লেয়াৰ তেতিয়া আছিলা এৰি দিলা কিয় তাৰপিছত স্পৰ্টছটো কেৰি অন কৰিব নোৱাৰিলোঁ প্ৰেছাৰ বহুত আহি গ'ল কলেজৰ পঢ়া বাট মোৰ NCC আছিলে মোৰ স্কাউটিং গাইড আছিলে মই স্কাউটিং গাইডো ক্লাছ 12লৈকে কৰিছোঁ দেন গ্ৰেজুৱেশ্যন টাইমত মই NCC জইন কৰিছোঁ তাৰপিছত মই পাৱাৰ লিফটিং কৰিছোঁ জুবিন দাই মেডেল পিন্ধাইছিলে জুবিন দাহঁতৰ হেৰিয়ত এইটো কি কয় আছে নহয় জুবিন দাৰ জিম এখন ঘৰৰ ছাইডতে লাগি আছে তাতে আমাৰ এটা কম্পিটিশ্যন হৈছিলে পাৱাৰ লিফটিঙৰ তাত মই পাৱাৰ লিফটিং কৰিছিলোঁ আৰু মই মেডেল জিকিছিলোঁ ছেকেণ্ড হৈছিলোঁ মই চিলভাৰ মেডেল জিকিছিলোঁ আৰু তেনেকৈ আৰু তাৰপিছত স্পৰ্টছটো মই কেৰি অন কৰিব নোৱাৰিলোঁ আৰু প্ৰেছাৰ বহুত হৈ গ'ল মই মানে সৰুৰ পৰাই নিজে পঢ়া শুনা কৰিছিলোঁ নিজৰ পঢ়া ফিজ মই নিজে দিছিলোঁ এই টিউশ্যনবিলাক মই বহুত লৈছিলোঁ মোৰ ষ্টুডেণ্টছ ধেৰ আছে তো সেই টিউশ্যন পঢ়াই কলেজ গৈ লগত স্পৰ্টছটো এটা টাইমত এৰ খাই গ'ল বাট মই এতিয়া আকৌ কণ্টিনিউ কৰিছোঁ মই জিম কৰোঁ ফিটনেছটো মেইনটেইন কৰোঁ কিন্তু খেলাটো এৰি দিলা খেলাটো এৰি দিছোঁ এতিয়া মানে সকলোৰে তুমি কেৱল সংগীততে মনোযোগ দিছা এতিয়া মই মিউজিক কৰি আছোঁ ইন ফিউচাৰ তুমি মানে এজ এ ৰেপ আৰ্টিষ্টে হ'ব বিচাৰা নাই মই লগতে কিবা এটা বিজনেছো কৰিব বিচাৰিছোঁ এতিয়ালৈকে মই ভবা নাই কি কৰিম বাট মই কিবা এটা বিজনেছ কৰিম মানে মই বাইক ভাল পাওঁ আৰু বাইক গাড়ী এইবিলাক অকণমান ভাল পাওঁ চ' তেনেকুৱা কিবা এটা ৰিলেটেডে কৰিম এতিয়ালৈকে ভবা নাই আমি বেছি দীঘলীয়া নকৰোঁ আৰু দেখিলে এই যে চিল্ডে বহুতখিনি কথাই ক'লে আপোনালোকে নিশ্চয় ভাল পাইছে শেষত এটা কথা সুধিম তুমি শেহতীয়াকৈ কি কাম কৰিছা এতিয়া মই মোৰ ৰিচেণ্টলি এটা ট্ৰেক ৰিলিজ হৈছে কালি লেট নাইট সেইটো মিউজিক ভিডিঅ' কৰিছে ফায়াৰফ্লাই ছনিক ৰেকৰ্ডছ আৰু জোহেবে মোৰ ভিডিঅ' কৰিছে এণ্ড মিউজিক কৰিছে ঋগ্বেদে তো আমি মিলি মেলি গোটেই টিমে কাম কৰিছোঁ লেট নাইটটো বহুত ধুনীয়া ভিডিঅ' চাবা ইউটিউবত চবে এই যে শিল্ড মোৰ চেনেল চাৰ্চ কৰিবা লগতে দাদাকো লাইক সকলোৱে চাব আৰু শেষত আৰু এটা কথা সুধিম তুমি যিহেতু ৰেপ সংগীত কৰি আছা নিশ্চয় সকলোৰে এটা সপোন থাকে সকলোৰে এজন আইডল থাকে বাহিৰৰ নেশ্যনেল লেভেলৰ হওক বা ইণ্টাৰনেশ্যনেল লেভেলৰ এনেকুৱা কোনজন শিল্পীৰ লগত তোমাৰ একেলগে কলাপ কৰাৰ এটা সপোন আছে ধেৰ আছে বাহিৰৰ বহুত চবৰে মই গানবিলাক শুনো ডিভাইনৰ মই বহুত ডাঙৰ ফেন হয় মই ডিভাইনৰ লগত কেতিয়াবা লগ পালে চাগে মই কম কলাবৰেশ্যন কৰিবলৈ এক্সি আছে বাহিৰৰ ৰাজা কুমাৰী আছে তেহেঁতি হিন্দীত কৰি আছে তো মই বিচাৰিছোঁ তেহেঁতৰ লগত কলেব কৰাটো ঠিক আছে আমি আৰু দীঘলীয়া নকৰোঁ যথেষ্ট কথা পাতিলোঁ শেষত আমি তোমাৰ পৰা কিবা এটা শুনিম আৰু তুমি এনেকুৱা এটা শুনোৱা যিসকলে তোমাক অযথা বিতৰ্কত সোমাব বিচাৰে বা কণ্ট্ৰভাৰ্চি সৃষ্টি কৰিব বিচাৰে বা তোমাক অলপ শ্লেংকৈ কমেণ্ট যোগেৰে যি টি মন্তব্য আগবঢ়ায় সেইসকলৰ কাৰণে তুমি কিবা এটা শুনাই দিয়া এতিয়া ৰেপ তোমাৰ সংগীতে ৰিচেণ্টলি এতিয়া ৰিল এটা এৰিছোঁ মই পুলিবৰৰ ছোৱালী বুলিকে ঋগ্বেদে বিট বনাইছে সেইটোৰ এই গানটো এনেকে পুলিবৰৰ ছোৱালী ঘৰ মোৰ যোৰহাটত গান লিখি লিখি বাঢ়িছে তুমি সেইফালে নাচাবা সেইটো শুনাই দিয়া যিবিলাক ট্ৰলাৰ আছে ট্ৰলাৰবিলাকৰ কাৰণে তুমি কিবা এটা শুনাই দিয়া দেই মই অকণমান খাই লওঁ আকৌ এইটোতো গালি দিব বাৰু ঠিক আছে গোটেইটো গাই নুশুনা দেই চ' এতিয়া ৰিচেণ্টলি বহুত মানুহবোৰে ট্ৰল কৰি আছিলে ডেটছ ৱাই এটা আমি ট্ৰেক ৰিলিজ কৰিছোঁ মানে ৰিলত এইটো ৰিলিজ কৰিছোঁ ঋগ্বেদে মিউজিক কৰিছে তাৰ এণ্ড গানটো এনেকুৱা পুলিবৰৰ ছোৱালী ঘৰ মোৰ যোৰহাটত গান লিখি লিখি বাঢ়িছে মোৰ যোৰহাটত সৰু পৰাই মাইকটো পালে বকি দিওঁ মই উলাহত এখন কাণত জুবিন দা এখন কাণত গান টোপাকৰ এতিয়া হিপ হপে মোৰ দৰা মোৰ গানটো বাজি থাকোঁতে তই মাথাটোকে লৰা ফাপৰিবোৰে মোবাইলটো লৈ লাগিব বিচাৰে কমেণ্টত মুখৰ আগত আহিলে লুকাই যেন চুমি বৰা জীৱনটো হৈছে লাইটছ কেমেৰা এণ্ড একশ্যন মুখা পিন্ধা মানুহবোৰে ধৰিব লৈছে ভেকশ্যন সেইবোৰ মানুহ বাদ দিছোঁ ভৰিলে হ'ল জেপ মই এটি উদাহৰণ ছোৱালীও কৰে ৰেপ ময়ে হয় তোৰ মায়েৰ আৰু ময়ে হয় তোৰ বাপ ৰিচা ভৰত দোৱাজৰ লগত বাৰীতে মাৰিম পাক নীল দাৰ লগত মাছলে মই গৈ আহি কুচুম দাৰ লগত বোকাতে মাৰিমগে জাপ বোকা বোকা বঢ়িয়া 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 খুব ভাল লাগিলে আৰু আপোনালোকে নিশ্চয় অনুষ্ঠানটো চাই ভাল পালে মৰম দিব এই যে চিল্ডক আৰু এগৰাকী অসমীয়া যুৱতী ৰেপ সংগীতত তেখেতে আগবাঢ়ি আহিছে যিহেতু ৰেপ সংগীতৰ এখন খুব সুন্দৰ এখন ফিল্ড আছে বাহিৰত নেশ্যনেল লেভেলত হওক বা ইণ্টাৰনেশ্যনেল লেভেলত হয়তো অসমত সেইখন প্লেটফৰ্ম এতিয়ালৈকে অহা নাই কিন্তু খুব সোনকালে আহিব আজি যুৱ প্ৰজন্মৰ ৰেপ সংগীত ভাল পায় আৰু এই যে চিল্ডৰ দৰে আৰু যুৱতী আগবাঢ়ি আহক এখন জগতত আমি তাৰে কামনা কৰিম তোমাৰো আমি ভৱিষ্যত
উজ্জ্বল কামনা কৰিছোঁ আৰু অতি সোনকালে যাতে তোমাক আমি নেশ্যনেল লেভেলত দেখিবলৈ পাওঁ তাৰে কামনা কৰিছোঁ ভাল লাগিলে আহিলা শেষত কি ক'বা দৰ্শকক কিপ লাভিং কিপ ছাপৰ্টিং নতুন নতুন গান আহিছে শুনিব মোৰ চেনেলটো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু দাদাৰো লগতে আমাকো কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চাই থাকিব ইলাই পুনৰ লৈ আহিম এগৰাকী নতুন শিল্পীক আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ থেংক ইউ ভাল হৈছে ন বঢ়িয়া বৰ ধুনীয়া কৰা দেই লাষ্টটো বেছি ভাল লাগিলে